कृष्णकांत संधिकई मुक्त विश्वविद्यालय के वरिष्ठ कार्यकर्ताओं द्वारा बराघाटी में छात्र छात्राओं की बांग्ला भाषा के अध्ययन के लिए मास्टर डिग्री कोर्स आयोजित किया जा रहा है। इस कोर्स के बारे में संगठन की ओर से विस्तारित तथ्य उजागर किया गया। इस कार्यक्रम में BC-RP दास, प्रणव सैकिया, डॉक्टर शांतनु दास तथा दूसरे वरिष्ठ हस्तीगण मौजूद थे। कई और पहलुओं के बारे में विस्तारित तथ्य उजागर करते हुए BC-RP दास ने तथ्य उजागर किए, साथ ही शांतनु दास ने भी सदन में विस्तारित खुलासा किया। प्रणव सैकिया ने भी मुद्दे को लेकर अपनी मतामत रखे। सर क्या गुड न्यूज? नहीं, हम लोग आप लोगों को एक खुशी की खबर देने के लिए आए थे कि कृष्णकांत हैंडिक स्टेट ओपन यूनिवर्सिटी में MA बंगाली इस सेशन से शुरू हो चुका है। UGC से मान्यता प्राप्त है। हम पिछला बार जब भी आते थे इधर का छात्रों का ये रिक्वायरमेंट था कि आप लोग MA बंगाली शुरू करिए। हम लोग MA बंगाली शुरू कर दिया और इस साल MA योगा भी शुरू कर दिया, MA संस्कृत भी शुरू कर दिया, बैचलर ऑफ लाइब्रेरी साइंस शुरू कर दिया। और ये भी कहना चाहते हैं कि जब NCVT हमको जो परमिशन दिया है एज असेसमेंट सेंटर एंड सर्टिफाइंग सेंटर, हम डिफरेंट स्किल प्रोग्राम सब लेके आ रहे हैं। बच्चों को हम प्रोत्साहित करना चाहते कि ये जो KK हैंडी का जो प्रोग्राम है सब प्रोग्राम में ज्वाइन करिए और खुद ही डेवलपमेंट, खुद का डेवलपमेंट करिए और आसाम का डेवलपमेंट में भागीदारी बनिए। कत की करे डेवलपमेंट की আছে অলপ আমি এতিয়া আমাৰ বৰাক ভেলীৰ সকলো কলেজতে আমাৰ কৃষ্ণকান্ত সন্ধিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ ষ্টাডি চেণ্টাৰ আছে আৰু সেই কলেজৰ আশে-পাশে থকা 18 বছৰ বয়সৰ পৰা যিকোনো ঊৰ্ধ্বৰ যিকোনো বয়সৰ মানুহে তেখেতসকলৰ প্ৰয়োজন অনুসৰি আমাৰ তাতে মাষ্টাৰ ডিগ্ৰী কৰিব পাৰিব, ডিগ্ৰী কৰিব পাৰিব আৰু মানে আমাৰ ডিপ্লোমা সাৰ্টিফিকেট কোৰ্স আছে বিভিন্ন যিবোৰৰ জৰিয়তে চাকৰি পাব পাৰিব বা স্বনিয়োজনৰ ব্যৱহাৰ কৰিব পাৰিব। গতিকে আমি আহ্বান কৰিছো, আমাৰ নামভৰ্তি চলি আছে আৰু এই নামভৰ্তি 31 আগষ্টলৈকে চলিব। গতিকে সকলোৱে যাতে এই সুবিধাটো লয় আৰু নিজৰ ঘৰতে থাকি ডিজিটেল মাধ্যমত বা ওচৰৰ যিখন স্থানীয় কলেজৰ ষ্টাডি চেণ্টাৰ আছে তাত তেখেতসকলে যাতে নামভৰ্তি কৰি তাৰ পৰা সহায় লৈ তেখেতসকলে নিজৰ যিটো লক্ষ্য বা উদ্দেশ্য উচ্চ শিক্ষা লোৱা সেইটো সাৰ্থক কৰক আৰু নিজৰ জীৱনত আৰু উন্নতি কৰিবলৈ এটা ব্যৱস্থা কৰি লওক। ধন্যবাদ। এটা কথা আছে স্যার, আসাম ভাৰতবৰ্ষৰ যিকোনো বিশ্ববিদ্যালয়ৰ সাৰ্টিফিকেটৰ লগত আমাৰ সাৰ্টিফিকেটৰ কোনো পাৰ্থক্য নাই। ই আমাৰ ভাৰত চৰকাৰ অসম চৰকাৰৰ মান্যতাপ্ৰাপ্ত সাৰ্টিফিকেট। আমাৰ সাৰ্টিফিকেট ইউজ কৰি মানুহে উচ্চ শিক্ষা ল'ব পাৰিব, নতুনকৈ চাকৰিত জইন কৰিব পাৰিব, বিভিন্ন কম্পিটিটিভ এক্সাম দিব পাৰিব, নেট JRFৰ পৰীক্ষা দিব পাৰিব। তাৰ উপৰিও যিসকল ইন সাৰ্ভিস লোক আছে তেওঁলোকে প্ৰমোশনৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিব পাৰিব। গতিকে আমাৰ ডিগ্ৰী সাৰ্টিফিকেটৰ যিটো মান্যতা বা বৈধতা সম্পৰ্কে প্ৰশ্ন কৰিবলগীয়া নাই, কাৰণ আমি এখন ভাৰত চৰকাৰ আৰু অসম চৰকাৰৰ স্বীকৃতিপ্ৰাপ্ত চৰকাৰী বিশ্ববিদ্যালয়। মাত্ৰ আমাৰ ওপেন এণ্ড ডিষ্টেন্স লাৰ্নিং হোৱাৰ কাৰণে মানুহৰ মাজত কনফিউজন হয় যে ই কেনেকৈ ফাংচন কৰে। আচলতে আমি গোটেই অসমত 337টা ষ্টাডি চেণ্টাৰৰ যোগেদি বিভিন্ন ডিজিটেল মাধ্যম ব্যৱহাৰ কৰি গোটেই অসমৰ শিক্ষকসকলৰ সহযোগত আমি শিক্ষাৰ্থীক পাঠদান কৰোঁ ডিজিটেলি আৰু ফিজিকেলি, আৰু ইয়াৰ যোগেদি আমি অভিনৱ ৰূপত শিক্ষা প্ৰদান কৰোঁ। বাকী আমাৰ নামভৰ্তি প্ৰক্ৰিয়া, শিক্ষা প্ৰদান প্ৰক্ৰিয়া আৰু আমাৰ যিটো পৰীক্ষা ব্যৱস্থা এই গোটেইবোৰ অন্য ইউনিভাৰ্চিটিৰ নিচিনাকৈ নীতি নিয়মৰ মাজেৰে দায়বদ্ধ ৰূপত আমি ইয়াক পালন কৰোঁ।